নমস্কাৰ এতিয়া বাতৰি হৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা 30 মাৰ্চত হ'ব বিজ্ঞানৰ পৰীক্ষা এই কথা জনালে শিক্ষামন্ত্ৰী অনুজ পেগুৱে 28 মাৰ্চত হ'ব JRSS স্কুলৰ পৰীক্ষা 28 মাৰ্চত হ'ব ইংৰাজী বিষয়ৰ পৰীক্ষা ব্যাপক হাৰত নকল হোৱাৰ বাবে বাতিল কৰিছিল পৰীক্ষা নকল হোৱাৰ বাবে বাতিল কৰা হৈছিল পৰীক্ষা আৰু 28 মাৰ্চত ইংৰাজী বিষয়ৰ পৰীক্ষা হ'ব বুলি জনাইছে শিক্ষামন্ত্ৰী অনুজ পেগুৱে জনাইছে এই কথা 28 মাৰ্চত হ'ব পৰীক্ষা ইংৰাজী বিষয়ৰ পৰীক্ষা হ'ব 28 মাৰ্চত ব্যাপক হাৰত নকল হোৱাৰ বাবে বাতিল কৰা হৈছিল পৰীক্ষা শিক্ষা বিভাগৰ দিছপুৰ সংমণ্ডলত CID কাৰ্যালয়ত অভিযান CID দলৰ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল প্ৰসংগত CIDৰ অভিযানৰ সম্ভাৱনা শিক্ষা বিভাগৰ দিছপুৰ সংমণ্ডলত CID কাৰ্যালয়ত অভিযান CID দলৰ বিজ্ঞান প্ৰশ্নকাকত ফাদিল প্ৰসংগত CIDয়ে অভিযান চলায় বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল প্ৰসংগত CIDয়ে চলাইছে অভিযান পুনৰ জনাইছো শিক্ষা বিভাগৰ দিছপুৰ সংমণ্ডলত CIDৰ অভিযান প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে IGP প্ৰশান্ত ভূঞাই সেবাৰ পৰীক্ষা নিয়ন্ত্ৰকে দাখিল কৰিছে এজাহাৰ তদন্ত আৰম্ভ কৰিছে CIDৰ বিশেষ তদন্তকাৰী দলে এই ঘটনাৰ আঁৰত কোন জড়িত এতিয়াও নিশ্চিত হোৱা নাই তদন্তৰ আওতাত সেবাৰ সকলো লোকে আহিব বুলি মন্তব্য কৰিছে প্ৰশ্নকাকত প্ৰস্তুত কৰা বিষয়াসকল থাকিব আওতাত প্ৰশ্নকাকতসমূহ কোনো বিষয়াৰ নেতৃত্বত থাকে তেওঁলোকৰ বিৰুদ্ধে তদন্ত চলোৱা হ'ব কোনে প্ৰথমে ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিছিল সেই বিষয়ে তদন্ত চলোৱা হৈছে বুলি মন্তব্য কৰিছে প্ৰশান্ত ভূঞাই সব কোয়েশ্চন পেপার আছিলে এখন মানে সোশ্যাল মিডিয়াত ভাইৰেল হৈছে আৰু তাৰ ওপৰত আমাৰ সেবাৰ যিজন এক্সাম কন্ট্ৰোলাৰ আছিল পৰীক্ষা নিয়ন্ত্ৰক তেওঁ এখন FIR দিছে তো সেই FIRখন অলৰেডি আমি ফৰৱাৰ্ড কৰি দিছোঁ CID বিভাগলৈ তো CID এটা কেছ ৰেজিষ্টাৰ কৰিছে কেছৰ নম্বৰ হ'ল 3/23 তো সেইমতে তেওঁলোকে তদন্ত অলৰেডি ষ্টাৰ্ট কৰিছে স্যার তদন্ত প্রক্রিয়া আপনাদের গম পাইছে নেকি আসলে কোনটো ফালৰ পৰা অসমৰ কোনটো পাৰ্টত আসলে প্ৰথমতে ভাইৰেল হৈছিল কিবা গম পাইছে নেকি তদন্তৰ কথাখিনি মই ক'ব নোৱাৰিম তেওঁলোকে CID যেহেতু কেছটো লৈছে তেওঁলোকে গোটেই পুংখানুপুংখভাৱে তদন্ত কৰিব আৰু তাৰপিছত তেওঁলোকে আসল একচুৱেল ফেক্টটো তেওঁলোকে নিশ্চয় উলিয়াব কেনেকুৱা ধৰক কোনোবাই এই সময়লৈ কাৰোবাক ডিটেক্ট কৰিছে নেকি বা ধৰক আপোনালোকে কেনেকুৱাভাৱে কোন জড়িত থাকিব পাৰে কিবা তেনেকুৱা পাইছে নেকি নাই এতিয়ালৈকে আমি তেনেকুৱা ধৰণৰ কোনো একো বিশেষ কোন জড়িত আছে এইটো আমি ক'ব পৰা নাযাব তো যেহেতু তদন্তটো চলিছে এটা তদন্ত কমপ্লিট হ'বলৈ দিয়ক আৰু তদন্তৰ শেষত নিশ্চয় ওলাব কাৰণ এতিয়ালৈকে প্ৰত্যেকটো যিমান ইম্পৰ্টেণ্ট কেছ আপোনালোকে দেখিছে চল্ভ হৈ আছে নিশ্চয় এইটোও চল্ভ হ'ব স্যার এই ক্ষেত্ৰত সেবাৰ পৰা যেহেতু লিক হ'বই লাগিব কাৰণ সেবাৰ ভিতৰতে থাকে গোটেই প্ৰশ্নখিনি গতিকে সেবাৰ কোনো মানুহ সন্দেহৰ আওতাত নিশ্চিতভাৱে থাকিব তদন্তৰ আওতাত গোটেইখিনি আহিব সকলোৱে আহিব কাৰ ৰুল কেনেকুৱা আছিল এখন কুৱেশ্যন পেপাৰ কাটিলে কুৱেশ্যনখিনি কোনে ছেট কৰে কেনেকুৱা ধৰণৰ এটা প্ৰচিডিউৰ আছে গোটেই প্ৰচিডিউৰখিনি আমি পুংখানুপুংখভাৱে তদন্ত কৰিম তাৰ মাজত কোনজন অফিচাৰৰ কি ৰোল কোনে কেনেকৈ কৰে সেই গোটেইখিনি হোৱাৰ পিছতে আমি কনক্লুজনত আহিব পাৰিম অৰ্থাৎ আমি এতিয়া ক'ব পাৰি যে সেবাৰ মানুহো সন্দেহৰ আওতাত আছে মই সেইটো এতিয়া ক'ব নোৱাৰিম আপোনাক তদন্ত কমপ্লিট হ'বলৈ দিয়ক আৰু তদন্তকাৰী সংস্থাটো বেলেগ এটা বিভাগ CID হয় সেইটো মোৰ বৰ বিশেষ নলেজ নাই যিখিনি আমি এতিয়ালৈকে পাইছোঁ সেইখিনিয়ে আপোনালোকক আমি জনাইছোঁ কেছটো যোৱাকালি দিছিল নেকি হয় SSLCৰ অকল বিজ্ঞানৰ প্ৰশ্নকাকততেই নহয় সংগীত বিষয়ৰ প্ৰশ্নটো খেলিবেলি প্ৰশ্নকাকতখনৰ প্ৰথম খণ্ডৰ 50 নম্বৰৰ প্ৰশ্নবোৰ আছিল বিসংগতিপূৰ্ণ খণ্ডৰ 2 নং প্ৰশ্নত লিখিবলৈ আহিছিল চমুটুকা সংগীত আৰু বাদ্যযন্ত্ৰক লৈ আহিছিল প্ৰশ্নকাকতত নাছিল তবলাৰ পাঠ্যক্ৰমৰ প্ৰশ্ন তবলাৰ শিক্ষাৰ্থীয়ে 50ৰ ভিতৰত হেৰুৱালে 10 নম্বৰ প্ৰশ্নকাকতৰে বিসংগতি নহয় যোৱা 10 মাৰ্চত অনুষ্ঠিত হৈ যোৱা সংগীত বিষয়ৰ যিখন প্ৰশ্নকাকত আছিল তাতো আমি বিসংগতি দেখিবলৈ পালোঁ তাত সৰ্বমুঠ 50 নম্বৰৰ 6টা প্ৰশ্ন আহিছিল 6টা প্ৰশ্নৰ 5টা প্ৰশ্নত বাৰু কণ্ঠ সংগীত বাঁহী বেহেলা চেতাৰ তবলা সকলো বিষয়ৰ ছাত্ৰ ছাত্ৰীয়ে লিখিব পৰাকৈ বাৰু প্ৰশ্নকেইটা আহিছিল তাৎপৰ্যপূৰ্ণ কথা যে 2 নম্বৰ যিটো চমুটুকা লিখা আহিছিল তাত 10 নম্বৰ আছিল আৰু প্ৰশ্ন আহিছিল 5টা সেই 5টাত কিন্তু তবলাৰ ছাত্ৰ ছাত্ৰীৰ বাবে এটাও প্ৰশ্ন তাত নাথাকিল আৰু বাকি কণ্ঠ সংগীত আৰু
ইনষ্ট্ৰুমেণ্টেল সংগীতৰ ছাত্ৰ ছাত্ৰীৰ কাৰণেও কিন্তু সম্পূৰ্ণ নাথাকে গতিকে কণ্ঠ সংগীত বাদ্য সংগীত তবলাৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে প্ৰাপ্য নম্বৰৰ পৰা বঞ্চিত হ'ব সেবাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ প্ৰাক্তন অধ্যক্ষ শান্তিকাম হাজৰিকাৰ সেবাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সেবাত চলে ধনৰ ব্যাপক লেনদেন 20,000 টকাৰ বিনিময়ত পাই কোনো বিষয়ত সৰ্বোচ্চ নম্বৰ উত্তীৰ্ণ কৰাৰ পৰা নম্বৰ বৃদ্ধি কৰালৈ চলে দৰদাম সেবাৰ উত্তৰবহী নিৰীক্ষণৰ কেন্দ্ৰটো বৰ গুলমলীয়া এই মন্তব্য সেবাৰ প্ৰাক্তন অধ্যক্ষ শান্তিকাম হাজৰিকাৰ সদিচ্ছা নাথাকিলে সেবাৰ সংস্কাৰ অসম্ভৱ বুলি মন্তব্য কৰিছে সেবাৰ সংস্কাৰ আয়োগসমূহৰ কোনো কাম নাছিল সকলো ওপৰে ওপৰে চলাইছিল তিনিখন আয়োগে তৃতীয় পক্ষৰ শ্ৰুতিলিপিত আয়োগসমূহে দিছিল প্ৰতিবেদন সেবাত মই সঁচা কথা ক'বলৈ গ'লে সেবাত মেট্ৰিক পৰীক্ষা পাছ কৰাৰ নামত এটা সাংঘাতিক ডাঙৰ এটা ৰেকেট চলি আছিলে ধৰি লওক 20,000 টকা লৈ পেলাই ল'ৰা ছোৱালীক মেট্ৰিক পাছ কৰাই দিয়া হৈছিলে আৰু তাৰো এটা আপোনাৰ থাকে ধৰি লওক কি হয় গৈ এই পৰীক্ষা যেতিয়া আপুনি ৰিজাল্টটো কম্পিউটাৰাইজ কৰা বুলি ক'লে এই নম্বৰটো ডাটা এণ্ট্ৰি কৰিবলৈ সেইটো কাম মেনুৱেলি কৰিব লাগে আৰু সেই ষ্টেজত আপুনি যদি কৈ দিয়ে যে অমুক ৰোল নম্বৰ ষ্টুডেণ্ট সি যদি 30তকৈ কম পাইছে তেল তাক 30 কৰি দিবি সেই ইনষ্ট্ৰাকশ্যন যদি আপুনি দি দিয়ে সেই কিন্তু মেনুপুলেট হৈ গ'ল আৰু ষ্টেণ্ড কৰাৰ ক্ষেত্ৰত ষ্টেণ্ড কৰাৰ ক্ষেত্ৰতো সেইটো হ'ব পাৰে ধৰি লওক কাৰণ যেতিয়া আপুনি ডাটা মেনুৱেলি এণ্টাৰ কৰিব তাত যদি সেই ডাটা এণ্ট্ৰি কৰা মানুহখিনিকে যদি আপুনি ইনফ্লুৱেঞ্চ কৰিব পাৰে আপুনি ৰিজাল্ট অল্টাৰ কৰিব পাৰে মই কৰিলোঁ কি মই সেইটো জানিছিলোঁ হৈছিলে সেইকাৰণে মই গৈ পেলাই যিটো ইণ্টেলিজেণ্ট কেৰেক্টাৰ ৰিকগনিশ্যন চিষ্টেম কৰে তাত মেনুৱেল গোটেই প্ৰচেছটো আঁতৰাই দিলোঁ যে আপোনালোকে নম্বৰখনি লিখিব সেইখন আপোনালোকে কম্পিউটাৰ চেণ্টাৰলৈ পঠিয়াই দিব কম্পিউটাৰ চেণ্টাৰত কম্পিউটাৰত ছফ্টৱেৰ আছে তেওঁলোকে সেইটো স্কেন কৰি পেলাই নম্বৰটো চিধাই ভৰাই দিব মানে মেনুৱেলি নহয় ইয়াৰ কাৰণে আপুনি ভিতৰৰ পৰা ষড়যন্ত্ৰৰ সন্মুখীন হৈছিল সেইটো ভিতৰৰ পৰাই হৈ আছে আয়োগৰ যিকেইখন ৰিপৰ্ট আছিলে সেই তিনিখন ৰিপৰ্টকে মই যথেষ্ট নাটচাত কৰিছোঁ কাৰণ যিখন ৰিপৰ্ট তেওঁলোকে দিছে তেওঁলোকে কোনো কথাতে ডিপলি যোৱা নাই কোনো কথাতে তেওঁলোকে ভালকৈ অনুসন্ধান কৰা নাই ওপৰা ওপৰিকৈ আনৰ কথা শুনি কিছুমান কৰিছে কাৰণ মই যেতিয়া পৰীক্ষাৰ পিছত যিখন দিল্লী ব্যুৰ' কমিটি হৈছিলে মই দিল্লী ব্যুৰ' কমিটিক বহুত ডিটেইলছ দিছিলোঁ সেইবিলাক তেওঁলোকে গোটেইখিনি আওকাণ কৰিলে কৰি পেলাই অমুকৰ কথা শুনি তমুকৰ কথা শুনি সেইকাৰণে তেওঁলোকৰ আপুনি চাব এই ৰিপৰ্টৰ কাৰণে কিছুমান অভিজ্ঞ বিষয়া লাগে যিবিলাকে কথাটোত খুব চিৰিয়াছলি ল'ব কাৰণ আমাৰ শিক্ষাবিদসকলে শিক্ষাৰ ক্ষেত্ৰত কি হৈছে তাৰ বিষয়ে আমাৰ শিক্ষাবিদবোৰ একদম উদ্বেগিত নহয় পিছে সেইটোৱে ডাঙৰ সমস্যা তেওঁলোকে চলি আছে চলি থাকিবলৈ দিব লাগে এতিয়া আপুনি চাবচোন এই যিখন আছিলে 3খনমান কমিশ্যন গৈছিলে তাৰ ৰিপৰ্টবোৰ চাব ইমান উপৰুৱা সেইবিলাকতো আপুনি একো মানে সংস্কাৰ তাৰ ওপৰত একো কৰিব নোৱাৰে আপুনি কাক দিয়ে আৰু আয়োগৰ পৰা আপুনি কি বিচাৰিছে এইটো আপুনি কৰিব লাগে মই আপোনাক সাধাৰণ উদাহৰণ দিওঁ সেবাৰ সংস্কাৰত এটা আছিলে যে নকল কেনেকৈ ৰোধ কৰিব পাৰি তে কমিটিখনে এটা 2 লাইনৰ দিলে যে আমাৰ ইয়াত এখন এণ্টি চিটিং এক্ট পাছ কৰিব লাগে পাছ কৰি আপোনাৰ সমস্যা সমাধান হৈ যায় নহয় তেওঁলোকে কিমান দলকৈ কথাবোৰ আচলতে ভাবিছিলে তেওঁলোকে সেই বস্তু চাব লাগিছিলে কেনেকৈ ধৰণৰ নকল হয় কি ধৰণৰ হয় সেইটো কেনেকৈ ৰোধ কৰিব পৰা যায় বহুত কথা আছে এবাৰ মোৰ সময়ত পৰিলে কি CCTV কেমেৰা লগাই দিলে এতিয়া মই ঠিক আছে বাৰু 700 কেন্দ্ৰত মই CCTV কেমেৰা যদি লগাই দিওঁ সেইবিলাক পাছত কোনে চাব কোনে এনালাইজ কৰিব সেইবিলাক নহয় এইটো অলপ ৰিয়েলিষ্টিক হ'ব লাগিব ঘূৰি আহিম খবৰৰ মাজলৈ কিন্তু তাৰ আগতে এটা সৰু বিৰতি FinCorp presents News 18 Rising India Real Heroes. Coming soon. কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টিল নিৰ্মাণৰ মানদণ্ড तेरा नाम गुजेगा तो उठेगा एक तूफान हिलेगी जमीन मचेगा घमासान देखेंगे फिर गेम तेरी ये है शुरुआत तेरी अब हर जुबान पे होगी बात तेरी देखिए पहला टाटा वुमेन्स प्रीमियर लीग 4 मार्च से जियो सिनेमा पर बिल्कुल फ्री।
ঘূৰি আহিছোঁ বাতৰি বাজলৈ মেট্ৰিকৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল শিৱসাগৰ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদ দলমুখ চাৰিআলিত শিক্ষামন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু সেবাৰ অধ্যক্ষৰ প্ৰতিকৃতি দাহ কৰিছে আৰু এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আগবঢ়াইছো প্ৰদীপ গগৈৰ বিশেষ প্ৰতিবেদন মেট্ৰিক পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছতে শিৱসাগৰৰ প্ৰতিবাদ আৰম্ভ হৈছে এয়া দেখুৱাইছোঁ মই শিৱসাগৰ দলমুখ চাৰিআলিত এই ধৰণে আটাচুৱে শিৱসাগৰ দলমুখ চাৰিআলিত শিক্ষামন্ত্ৰী আৰু সেবাৰ সচিবৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে এয়া দেখিছে শিক্ষামন্ত্ৰী মুৰ্দাবাদ সেবা মুৰ্দাবাদ আদি শ্লোগান দি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু মই ছাত্ৰ সন্থাৰ জিলা শিক্ষাববীয়াসকল আছে ভাষ্য জানিবলৈ চেষ্টা কৰিম তাৰ পূৰ্বে এইদৰে সেবাৰ বিৰুদ্ধে সেবা মুৰ্দাবাদ শ্লোগানেৰে প্ৰতিবাদ কৰিছে শিৱসাগৰ দলমুখ চাৰিআলিত ছাত্ৰ সন্থাৰ কৰ্মী তথা বিষয়ববীয়াসকলে প্ৰতিকৃতি দাহ কৰিছে আৰু মই আটাচুৰ বিষয়ববীয়া আছে তেওঁলোকৰ পৰা ভাষ্য কৰিম হয় কি ক'ব আচলতে সেবাৰ যি এই দায়িত্বজ্ঞানহীন কৰ্মকাণ্ডটো সকলোকে হতভম্ব কৰি তুলিছে তেওঁলোকে এটা পৰীক্ষা আজিলৈকে সুচাৰুৰূপে পৰিচালনা কৰিব আমাৰ দৃষ্টিগোচৰ হোৱা নাই আৰু যিজন অকমান্য মানে আমাৰ যিগৰাকী শিক্ষামন্ত্ৰী আছে তেখেতক আমি এটা কথা ক'ব বিচাৰিম তেওঁ অনতিপলমে নিজৰ দায়িত্বভাৰ তেওঁলোকে চৰকাৰৰ ওচৰত দায়িত্বভাৰ অৰ্পণ কৰক আৰু তেওঁ অনতিপলমে নিজৰ ব্যৰ্থতা স্বীকাৰ কৰিবলৈ আমি টাইমছ অফ তন্ত্ৰৰে প্ৰতিবাদ কাৰ্যসূচী তৰফৰ পৰা অনুৰোধ জনাইছোঁ ৰমেশ জৈন যিজন আমাৰ অসম শিক্ষা সঞ্চালকালয় তেওঁ অতি ইমান যে নিম্নমানৰ কাম কৰিছে তেওঁ অতি শীঘ্ৰে নিলম্বন কৰিব লাগে আৰু আমাৰ অসম চৰকাৰৰ যি শিক্ষামন্ত্ৰী ৰণোজ পেগু অতি শীঘ্ৰে যদি আত্মসন্মান আছে তেওঁ অতি শীঘ্ৰে পদত্যাগ কৰে জীৱনক লৈ হাতালি খেলাৰ কোনো অধিকাৰ নাই সম্পূৰ্ণৰূপে ধ্বংস কৰি পৰিকল্পনা ইয়াত প্ৰতিফলিত হৈছে আৰু আমাৰ শিৱসাগৰবাসীৰ বাবে এইটো অতি দুৰ্ভাগ্যজনক বিষয় যে এনেকুৱা এজন অদক্ষ অকৰ্মণ্য মন্ত্ৰীক যি শিৱসাগৰৰ যি আপোনাৰ অভিভাৱক মন্ত্ৰী হিচাপে তেওঁক দায়িত্ব দিছে এয়া আমাৰ বাবে অতি লজ্জাজনক অতি দুৰ্ভাগ্যজনক বিষয় আৰু যিজন ৰমেশ জৈন নামৰ ব্যক্তিক এই সেবাৰ অধ্যক্ষৰ দায়িত্ব দিছে আচলতে তেখেতলোকে এটা লবিকেন্দ্ৰিক আচলতে ইয়াত যি লবিকেন্দ্ৰিক এটা ষড়যন্ত্ৰমূলক আচলতে তেওঁলোকে পৰিকল্পিতভাৱে এটা ব্যৱস্থা আচলতে লৈছে বুলি আমি অনুমান কৰিছোঁ কাৰণ অসমীয়া মাধ্যমৰ বিশেষকৈ যিসকল দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সেইসকলে আচলতে অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়ে আৰু কালি ৰাতি 11টা বজাত তেওঁলোকে চাৰ্কুলাৰ জাৰি কৰিছে যে পৰীক্ষা বাতিল হৈছে আজি ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা দিবলৈ আহি যি এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ই আচলতে অতি গৰিহণাৰ যোগ্য আৰু আমি মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক তেওঁ যি ব্যৰ্থতা এই ব্যৰ্থতা স্বীকাৰ কৰি তেওঁ মন্ত্ৰিত্বৰ পৰা পদত্যাগ কৰিবৰ বাবে আমি আহ্বান জনাইছোঁ এয়া শুনিলে যে আটাচুৱে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ পদত্যাগৰ দাবী জনাইছে আৰু যেতিয়ালৈকে দোষীক কঠোৰ শাস্তি প্ৰদান নকৰিব বা এই ঘটনাৰ উচিত তদন্ত নকৰিব তেতিয়ালৈকে প্ৰতিবাদ অব্যাহত ৰাখিব বুলি স্পষ্ট কৰি দিছে টাই আহোম ছাত্ৰ সন্থাই মেট্ৰিকৰ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিলক লৈ সৰব জাতীয় দল সংগঠন ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ শিক্ষামন্ত্ৰী সেবাৰ অধ্যক্ষক পদত্যাগৰ দাবী সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষামন্ত্ৰীয়ে শিশুসুলভ মন্তব্য কৰা বুলি ধিক্কাৰ আৰু গৰিহণা সেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ কৰিছে আছুৱে সেবাক ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিছে ৰমেশ চান্দ জৈনে শিক্ষামন্ত্ৰী ৰণোজ পেগুক পুতলা মন্ত্ৰী আখ্যা আছুৰ আগবঢ়াইছোঁ নলবাৰীৰ পৰা কৈলাশ ডেকাৰ বিশেষ প্ৰতিবেদন পেপাৰ যি ফাদিল হোৱাৰ পিছতে আচলতে বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ নলবাৰী চহৰৰ PNC পথত আৰু PNC পথত এইদৰে নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ যি প্ৰতিমূৰ্তি দাহ কাৰ্যকলাপ পৰিলক্ষিত হৈছে আৰু আমি প্ৰথমে দেখুৱাব বিচাৰিছোঁ এইদৰে সেৱা আৰু শিক্ষামন্ত্ৰীৰ যি প্ৰতিকৃতি আচলতে এই ছাত্ৰ সন্থাৰ উদ্যোগত দাহ কৰা হৈছে আৰু ছাত্ৰ সন্থাৰ কৰ্মীসকলে আচলতে বিভিন্ন ধৰণৰ শ্লোগানেৰে উত্তাল কৰা পৰিলক্ষিত হৈছে আৰু অন্যহাতে যিহেতু আজি যি বিজ্ঞান বিষয়ৰ পৰীক্ষা বাতিল হোৱাৰ পিছতে বিভিন্ন ধৰণৰ আচলতে প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছিল বিভিন্ন প্ৰান্তত আৰু প্ৰথমে পৰিৱেশ গৈছে এয়া হৈছে নলবাৰী চহৰৰ PNC পথৰ দৃশ্য আমি পোনে পোনে ইয়াৰ দৃশ্যসমূহ দেখুৱাব বিচাৰিছোঁ এনেদৰে এতিয়া উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে নলবাৰী চহৰটো আৰু আমি কিছু দৃশ্যসমূহ দেখুৱাব বিচাৰিছোঁ এয়া হৈছে নলবাৰী চহৰৰ পৰিৱেশ শিক্ষামন্ত্রী
নিশ্চয়কৈ এইদৰে এতিয়া নলবাৰীৰ ৰাজপথত দেখিবলৈ পোৱা গৈছে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগ আজি নলবাৰী জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী আৰু প্ৰতিকৃতি দাহ বৰ্তমানো চলি আছে আৰু আমি ছাত্ৰ সন্থাৰ বিষয়াসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু যি চলিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ 4টা দিনৰ 3 দিনকৈ আচলতে পৰীক্ষা যি পেপাৰ ফাদি লৈছিল তাৰপিছতে আচলতে বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আজিও এনেদৰে প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকগৰাকী উপস্থিত হৈছে বাৰে বাৰে যি পেপাৰ ফাদিল হয় কি ক'ব এই মুহূৰ্তত অসম চৰকাৰৰ শিক্ষা বিভাগটোৱে বাৰে বাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ যে হেতালি খেলিছে এই কথা স্পষ্ট হৈ পৰিছে আচলতে অসম চৰকাৰখনে অসমৰ ছাত্ৰ ছাত্ৰীসকলক লৈ বা অসমৰ নিবনুৱাসকলক লৈ কোনো এটা পৰীক্ষাই যে নিয়াৰিকৈ পালন কৰিব পৰা নাই বা পালন কৰাত ব্যৰ্থ হৈছে এই কথা স্পষ্ট হৈছে আজি ৰাতিপুৱা 9 বজাত পৰীক্ষা আছিলে কিন্তু যোৱাকালি গধূলি 6-7 বজাত পেপাৰ আউট হোৱা বুলি এটা মানে তেখেতসকলে এটা নটিফিকেশ্যন কৰিছে আৰু পৰীক্ষা কেঞ্চেল কৰিছে আচলতে ছাত্ৰ ছাত্ৰীসকলক লৈ ভৱিষ্যতৰ জীৱনক লৈ এই শিক্ষা বিভাগটোৱে কি মানে কি কৰিব বিচাৰিছে এইটো এটা ডাঙৰ প্ৰশ্ন এটা অসমৰ ৰাইজে বা এই ছাত্ৰ ছাত্ৰীসকলে এবছৰ জোৰা কষ্টৰে মানে অধ্যয়ন কৰিছে তাৰ পৰিণতিত তেওঁলোকে পৰীক্ষা দিব লাগে পৰীক্ষা দিব পাব লাগে কিন্তু বিগত কিছু বছৰ ধৰি সেৱাৰ যি কৰ্মকাণ্ড বা শিক্ষা বিভাগৰ যি কৰ্মকাণ্ড এই কৰ্মকাণ্ড আচলতে অসমৰ বৌদ্ধিক মহলক সচেতন মহলক সঁচাকৈ আচলতে কি কৰিছে দুখ দিছে গতিকে আমি আজি এই মানে দাহন কাৰ্যসূচীৰ জৰিয়তে আমি এটা কথাই অসম চৰকাৰক মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনাব বিচাৰোঁ যে ইতিমধ্যে CID তদন্ত ঘোষণা দিছে বুলি কৈছে গতিকে এই CID তদন্ত ঘোষণা দিলেই নহ'ব CID তদন্ত নিয়াৰিকৈ হ'ব লাগিব ক্ষিপ্ৰতৰ হ'ব লাগিব আৰু দোষীক অতি শীঘ্ৰে দৃষ্টান্তমূলক শাস্তি দিব লাগিব ইয়াৰ লগে লগে এগৰাকী নিষ্কৰ্মা শিক্ষামন্ত্ৰী যিগৰাকী শিক্ষামন্ত্ৰীয়ে তেখেতৰ বিভাগটো বিগত বহু বছৰ ধৰি ভালকৈ পৰিচালনা কৰিব পৰা নাই এইগৰাকী শিক্ষামন্ত্ৰী আৰু সেৱাৰ যিগৰাকী অধ্যক্ষ ৰমেশ জনৰ এইটো এটা পৈতৃক সম্পত্তিৰ নিচিনাকৈ সেৱাক নিজৰ ইচ্ছামতে চলাই থকাৰ যিটো মানসিকতা এই মানসিকতাৰ ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ব্যৱস্থা লয় বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলাটো কিন্তু ছাত্ৰ সন্থাই কেতিয়াও সহ্য নকৰে অনাগত দিনত সেৱাৰ যদি এনেধৰণৰ অসামান্যতাই যদি বাৰে বাৰে প্ৰকাশ পাই থাকে অসমৰ নিবনুৱাসকলক লৈ অনুষ্ঠিত কৰা পৰীক্ষাৰ যদি বাৰে বাৰে এনেধৰণৰ বেক ভাওনা হৈ থাকে তেনেহ'লে কিন্তু ছাত্ৰ সন্থাই ক্ষান্ত নাথাকিম এই কথাটো স্পষ্ট নিশ্চয়কৈ আমি পুনৰ ছাত্ৰ সন্থাৰ বিষয়াসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু আজি এইদৰে আচলতে নলবাৰীতো প্ৰতিবাদমুখৰ হৈ পৰা পৰিলক্ষিত হৈছে আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল আছে আমাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলৰ পৰা জানিবলৈ বিচাৰিম বাৰে বাৰে প্ৰশ্নকাকত ফাদিল হয় কি ক'ব আপোনালোকে প্ৰতিবাদ সাব্যস্ত পূৰ্বেও কৰি আহিছে আৰু এনেদৰে প্ৰতিবাৰে হৈ আছে কিন্তু কোনো ধৰণৰ বিষয়ববীয়াসকলৰ কিন্তু গুৰুত্ব নাই বাৰে বাৰে প্ৰশ্ন হয় সেৱা আচলতে চূড়ান্ত পৰ্যায়ে পাইছে বিফলতাৰ আৰু এই অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া আৰু সেৱাই এই চূড়ান্ত পৰ্যায়ত বিফলতা পাইছে আৰু তেওঁলোকে অনতিপলমে নিজৰ দায়িত্বভাৰ ত্যাগ কৰিব লাগে অসমৰ ছাত্ৰ ছাত্ৰীক লৈ হেতালি খেলা বন্ধ কৰিব লাগে লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে নিৰাপত্তাহীনতাত ভুগিছে ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা সুকলমে পৰীক্ষা পাতিব নোৱাৰে এটা মাত্ৰ বিভাগে এটা বছৰত এটা পৰীক্ষা অনুষ্ঠিত কৰে সেই পৰীক্ষাটো সুচাৰুৰূপে পালন কৰিব পৰা নাই সুচাৰুৰূপে অনুষ্ঠিত কৰিব নোৱাৰে তাতকৈ লজ্জাজনক কথা আৰু কি হ'ব পাৰে সেৱা কৰ্তৃপক্ষই লজ্জানত হ'ব লাগে লজ্জা নাই বাবে তেওঁলোকে বাৰে বাৰে এনেকুৱা ধৰণৰ কাম কাজ কৰি আহিছে আৰু অনতিপলমে তেওঁলোকে দায়িত্বভাৰ ত্যাগ কৰিব লাগে এটা মাত্ৰ নটিফিকেশ্যন দিয়ে দায়িত্ব সামৰিছে নেকি পৰীক্ষা বাতিল হোৱাৰ হয় লজ্জাজনক যে তেওঁলোক আচলতে তেওঁলোকৰ লজ্জা নাই সেইবাবে এনেকুৱা ধৰণৰ কাম কৰিছে লজ্জা নথকা মানুহে মাত্ৰ এটা কোনো ধৰণৰ যাৰ দায়িত্ব নাথাকে তেতিয়া তেনেকুৱা কামেই কৰিব আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ